Jai Hind, Namaskar. Welcome to your channel Defense Study Corner. This is Louis Batray working as a wireless operator in Assam Police Radio Organization. So, আজি আমি বহুত ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে ডিছকাছ কৰিম that is 8th pay commission increment কিমান হ'ব স্পেশালি আমাৰ আসাম যোনবিলাক গভৰ্ণমেণ্টৰ এমপ্লয় আছে সিহঁতৰ কিমান দৰমহা বাঢ়িব পাৰে এতিয়া বহুতখিনি কথা আপুনি বুজিব লাগিব এইটো ভিডিঅ'ত এণ্ড আই হোপ মই আপোনাক কথাখিনি বুজাবলৈ যোনটো মোৰ চেষ্টা আছে সেই চেষ্টাত মই সফল হ'ম ঠিক আছে এতিয়া প্ৰথমতে আপুনি বুজিবলৈ চেষ্টা কৰক ফিটমেন্ট ফ্যাক্টৰ কি হয় ফিটমেন্ট ফ্যাক্টৰ মানে যোনটো হিচাপত আপোনাৰ দৰমহা বাঢ়ে যোনটো কমিটিয়ে ৰেকমেন্ড কৰে এইবাৰ 8th পে কমিশনত কমিটিয়ে যি ৰেকমেন্ড কৰিব সেই হিচাপত আপোনাৰ ফিটমেন্ট ফ্যাক্টৰ এপ্লিকেবল হ'ব এণ্ড একৰ্ডিং টু দ্যাট আপোনাৰ দৰমহাটো বাঢ়িব এতিয়া এটা ডাউট বহুত ইম্পৰ্টেন্ট ডাউট যে যদি ফিটমেন্ট ফ্যাক্টৰ 2 আহি যায় ধৰক এটা এপ্ৰক্সিমেট ধৰিলো 2 মানে 2x হৈ যাব আপোনাৰ স্যালাৰি নিশ্চয় আপুনি এইটো ভাবি আছে এতিয়া এইটো মই ভাবো যে আপোনাৰ এইটো ডাউটটো জেনুইন হয় বিকজ যেহেতু আমাৰ কিবা এটা বস্তু বিষয় যদি বেছি নলেজ নাথাকে তেনেহলে বেলেগে আমাক যি ক'ব আমি সেইটোৱে ভাবি যাও যে হয় আৰু নিশ্চয় বহুত মানুহে আপোনাক কৈছে যে যদি 2.28 বা 2.2 যদি ফিটমেন্ট ফ্যাক্টৰ আহি যায় তেনেহলে আপোনাৰ দৰমহাটো 2x হৈ যাব হয় এইটো কথাও মিছা নহয় দৰমহা ডাবল হৈ যায় কিন্তু ইয়াতো এটা সৰু টুইষ্ট আছে এটা টুইষ্ট কি হেতু বুজিবলৈ আপুনি বুজক যে দৰমহা আপুনি যোনটো এতিয়া পাই আছে নেট হেণ্ড হেতু দৰমহাৰ যোনটো ডিস্ট্ৰিবিউশন হয় হেতু কেনেকে হয় প্ৰথমতে আপুনি সকলোৱে বুজে যে আপুনি যোনটো দৰমহা হাতত পাইছে তাক কি বুলি কয় নেট স্যালাৰি বুলি কোৱা হয় আৰু যোনটো দৰমহা আপোনাক আসলতে চৰকাৰে দি আছে হেতু হয় গ্ৰছ স্যালাৰি নেট স্যালাৰি মানে কি গ্ৰছ স্যালাৰিৰ পৰা যেতিয়া চৰকাৰে কিবা এটা ৰিডাকশন কৰিব লেট ইট বি পেনশন লেট ইট বি জিএস এভৰিথিং যদি ডিডাকশন কৰে তাৰ পিছত যোনটো আপুনি স্যালাৰি হাতত পাব দ্যাট ইজ নেট স্যালাৰি এপ্ৰক্সিমেটলি ধৰক আপুনি 30000 নেট স্যালাৰি পাই আছে এণ্ড গ্ৰছ আপুনি 35 পাই আছে ঠিক আছে এতিয়া 35 স্যালাৰিৰ পৰা ডিডাকশন কৰি পেলাই 5000 টকা আপোনাৰ ধৰক হেতু এনপিএস হ'ব পাৰে বা বেলেগ কিবা এটা ফেসিলিটিৰ কাৰণে ডিডাকশন হ'ব পাৰে তাৰ পিছত আপোনাৰ হাতত কিমান থাকিলে নেট স্যালাৰি আপুনি বেংকত কিমান খুমাল হেতু হল 30000 30000 টকা আপোনাৰ বেংকত খুমাল এটা 30000 ৰ ভিতৰত আপুনি নিশ্চয় বুজিব লাগে যে 30000 ৰ ভিতৰত বেসিক পেও থাকে তাৰ ভিতৰত গ্ৰেড পেও থাকে তাৰ পিছত ডিএও থাকে তাৰ ভিতৰত মেডিকেলও থাকে তাৰ ভিতৰত এইচআৰও থাকে ঠিক আছে বিভিন্ন বস্তু এড কৰি পেলাই আপুনি এট লিষ্ট 35000 গ্ৰছ পাই আছে আৰু 30000 নেট পাই আছে ধৰক আপোনাৰ যোনটো 30000 স্যালাৰি আছে তাত আপোনাৰ 15000 টকা বেসিক পে হয় আপোনাৰ আৰু 5000 বা 6000 টকা আপোনাৰ গ্ৰেড পে হয় আৰু বাকি যিমান থাকিলে এইটো হৈ যায় আপোনাৰ ডিএ যেহেতু এতিয়া আমাৰ ডিএ 56 সামথিং চলি আছে সো আপোনাৰ হেই হিচাপত আপোনাৰ ইমান স্যালাৰি আপুনি হাতত এতিয়া পাই আছে ধৰক আপোনাৰ বেসিক পে যদি 15000 হৈ যায় তেনেহলে যেতিয়া আপোনাৰ নেক্সট 8th পে কমিশন আহিব মানে 8th পে কমিশন যেতিয়া অন এপ্লিকেবল হ'ব আৰু ৰেকমেন্ডেশন একৰ্ডিং টু দ্যাট আমাৰ জানুৱাৰী মাহৰ পৰা আমাৰ এপ্লিকেবল হৈ যাব যদি আমাৰ কমিটিয়ে 8th পে কমিশনত যদি কমিটিয়ে ৰেকমেন্ড কৰে 2 ফ্যাক্টৰ যদি 2 ফিটমেন্ট ফ্যাক্টৰ ৰেকমেন্ড কৰে তেনেহলে আপোনাৰ দৰমহাটো ডাবল হৈ যাব কেনে আপোনাৰ দৰমহাটো ডাবল হ'ব যে আপোনাৰ যোনটো বেসিক পে আছে 15000 টকা আপুনি বেসিক পে পাই আছে হেতু বেসিক পেটো ডাবল হৈ যাব আৰু যোনটো আপোনাৰ বেসিক পে প্লাস গ্ৰেড পে পিছত যোনটো আপুনি ডিএ পাই আছিল ডিআৰনেস এলাউন্স 10000 15000 20000 যোনটো আপুনি ডিএ পাই আছে যোনটো 56 হৈছে এতিয়া হেতু আকৌ ঘুৰি পেলাই কিমান হৈ যাব 0 হৈ যাব কথাটো বুজিছে আপোনাৰ যোনটো 30000 টকা আপুনি স্যালাৰি পাই আছে তাত কিমান আছে 20 বা 22000 টকা বেসিক পে প্লাস গ্ৰেড পে আৰু বাকি যোন 10000 টকা 12000 টকা বা 8000 টকা যোনটো আছে হেতু হয় ডিএ হেতু যোনটো 8000 10000 বা 12000 টকা আছিল হেতু কি হৈ যাব 0 হৈ যাব আকৌ 8th পে কমিশন আহাৰ পিছত আৰু আপোনাৰ যোনটো বেসিক পে আছিল 15000 টকা হেতু ডাবল হৈ যাব কিমান 30000 টকা হৈ যাব লগতে আপোনাৰ গ্ৰেড পে সেম থাকিব তেনেহলে আপুনি স্যালাৰি কিমান বহাই বলে পাব আগত আপুনি 30000 টকা পাই আছিল ডিএ হোৱাৰ পিছত এতিয়া আকৌ ডিএ হৈ যাব 0 আকৌ লাহে লাহেকে ডিএ বাঢ়িব আপোনাৰ যোনটো বেসিক পে 15000 আছিল হেতু 30000 হৈ গল আৰু আপুনি গ্ৰেড পে পাই আছিল 5000 টকা আপোনাৰ স্যালাৰি কিমান হ'ব 35000 টকা
কথাটো বুজিলে আপুনি নেট এণ্ড এতিয়া কিমান পাব ৩৫,০০০ টকা আপোনাৰ আগত কিমান আছিলে ৩০,০০০ টকা আপুনি যদি আগত ৩৫,০০০ গ্ৰছ পাই আছিলে এটা ৪০,০০০ গ্ৰছ পাব ৩৫,০০০ নেট পাব আগত পাই আছিলে ৩৫,০০০ গ্ৰছ আৰু ৩০,০০০ নেট পাই আছিলে বাহিলে কিমান ৩০ৰ পৰা কিমান হৈ গ'ল ৩৫,০০০ টকা ৫,০০০ টকা বাহিলে সো আপুনি ভাবি থওক যে আপোনাৰ 20% হাইক হ'ব তাতকে বেছি হাইক নহয় ঠিক আছে সো 20% 30% আপোনাৰ স্যালাৰি হাইক হ'ব আগতকে সো এই কথাটো আপুনি এতিয়া নিশ্চয় আপোনাৰ ডাউটটো ক্লিয়াৰ হৈছে আৰু আশা কৰোঁ যে এই যোনটো ডাউট আছে এইটো ডাউট ইয়াৰ পিছত আপোনাৰ নিশ্চয় এৰাইজ নকৰে এণ্ড ৰিগাৰ্ডিং ডেট যে আমাৰ স্যালাৰি কিমান বাঢ়িব সকলোৰে তেনেকুৱাই হয় বেসিক পে ডাবল হৈ যায় ডিএ 0 হৈ যায় আৰু বেসিক পে ডাবল হোৱাৰ পিছত আপোনাৰ স্যালাৰি যিমান হ'ব সেইটোৱে আপুনি নেট স্যালাৰি নিজৰ হাতত after deduction ঠিক আছে NPS বা কিবা কিবি ডিডাকশন হয় এটো ডিডাকশনৰ পিছত আপুনি ইমান স্যালাৰি পাব সো আশা কৰোঁ সকলোৱে এটা ডাউটটো ক্লিয়াৰ হৈছে এণ্ড আই হোপ ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও লাইক কৰিব এনেকা জেনুইন ডাউট আপোনাৰ লগত মই ডিসকাশন কৰি থাকিম আজি কাৰণে ইমানে আছিল এণ্ড আই এম সাইনিং অফ জয় হিন্দ জয় ভাৰত